এতিয়া বিধেয়কখন পাৰিত কৰা হওক, যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে প্ৰস্তাৱটো গৃহীত হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল। এতিয়া কাৰ্যসূচী নম্বৰ 8, এতিয়া মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই বিধেয়কখন বিবেচনাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিব। সন্মানীয় অধ্যক্ষ মহোদয়, মই কেশৱ মহন্ত ডাঙৰীয়াৰ হৈ দি ৰেজিষ্ট্ৰেশ্যন আছাম এমেণ্ডমেণ্ট বিল 2026 বিবেচনাৰ বাবে সদনত উত্থাপন কৰিলোঁ। এতিয়া দ্য ৰেজিষ্ট্ৰেশ্যন আছাম এমেণ্ডমেণ্ট বিল 2026খন বিবেচনাৰ বাবে লোৱা হওক। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া বিধেয়কখন সদনত দফাই বিবেচনাৰ বাবে লোৱা হ'ব। দফা নং 2ৰ পৰা 6লৈ সংশোধনী প্ৰস্তাৱ নাই। এতিয়া দফা নং 2ৰ পৰা 6 বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে দফা নং 2ৰ পৰা 6 বিধেয়কখনৰ অংশ হ'ল। এতিয়া দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু দীৰ্ঘ শিৰোনামা বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু দীৰ্ঘ শিৰোনামা বিধেয়কখনৰ অংশ হ'ল। এতিয়া মাননীয় মন্ত্ৰীয়ে বিধেয়কখন পাৰিতকৰণৰ বাবে প্ৰস্তাৱ কৰিব। সন্মানীয় অধ্যক্ষ মহোদয়, মই কেশৱ মহন্ত ডাঙৰীয়াৰ হৈ প্ৰস্তাৱ উত্থাপন কৰোঁ যে দি ৰেজিষ্ট্ৰেশ্যন আছাম এমেণ্ডমেণ্ট বিল 2026খন পাৰিতকৰণৰ বাবে লোৱা হ'ব। এতিয়া বিধেয়কখন পাৰিত কৰা হওক। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে প্ৰস্তাৱটো গৃহীত হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল। এতিয়া কাৰ্যসূচী নম্বৰ 9, মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই বিধেয়কখন বিবেচনাৰ বাবে প্ৰস্তাৱ কৰিব। সন্মানীয় অধ্যক্ষ মহোদয়, মই কেশৱ মহন্ত ডাঙৰীয়াৰ হৈ দি ইণ্ডিয়ান ষ্টেম্প আছাম এমেণ্ডমেণ্ট বিল 2026খন বিবেচনাৰ বাবে সদনত উত্থাপন কৰিলোঁ। এতিয়া দ্য ইণ্ডিয়ান ষ্টেম্প আছাম এমেণ্ডমেণ্ট বিল 2026খন বিবেচনাৰ বাবে লোৱা হওক। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া বিধেয়কখনৰ ওপৰত যদি সাধাৰণ আলোচনা আছে তেতিয়া ক'ব পাৰে, কিন্তু ইতিমধ্যে কোনো নাই। আৰু সংশোধনী প্ৰস্তাৱো মুজিবুৰ ৰহমান ডাঙৰীয়াই আগবঢ়াইছিলে, গতিকে তেখেত নাই যিহেতু প্ৰত্যাহাৰ বুলি ধৰি লৈছোঁ। গতিকে এতিয়া দফা নম্বৰ 2 বিধেয়কখনৰ অংশ হ'ব। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে দফা নং 2 বিধেয়কখনৰ অংশ হ'ল। এতিয়া দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু দীৰ্ঘ শিৰোনামা বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা দীৰ্ঘ শিৰোনামা বিধেয়কখনৰ অংশ হ'ল। এতিয়া মাননীয় মন্ত্ৰীয়ে বিধেয়কখন পাৰিতকৰণৰ বাবে প্ৰস্তাৱ কৰিব। মাননীয় অধ্যক্ষ মহোদয়, মই মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ হৈ প্ৰস্তাৱ উত্থাপন কৰোঁ যে দি ইণ্ডিয়ান ষ্টেম্প আছাম এমেণ্ডমেণ্ট বিল 2026খন পাৰিতকৰণৰ বাবে লোৱা হ'ব। এতিয়া বিধেয়কখন পাৰিত কৰা হওক। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে প্ৰস্তাৱটো গৃহীত হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল। এতিয়া কাৰ্যসূচী নম্বৰ 10, এতিয়া মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই বিধেয়কখন কেশৱ মহন্ত ডাঙৰীয়া হৈ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী। মাননীয় অধ্যক্ষ মহোদয়, মই কেশৱ মহন্ত ডাঙৰীয়াৰ হৈ দি আছাম ফিক্সেশ্যন অফ চিলিং অন লেণ্ড হোল্ডিংছ এমেণ্ডমেণ্ট বিল 2026 বিবেচনাৰ বাবে সদনত উত্থাপন কৰিলোঁ। এতিয়া দ্য আছাম ফিক্সেশ্যন চিলিং অন লেণ্ড হোল্ডিং এমেণ্ডমেণ্ট বিল 2026খন বিবেচনাৰ বাবে লোৱা হওক। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া বিধেয়কখন সদনত দফাই বিবেচনাৰ বাবে লোৱা হ'ব। দফা নম্বৰ 2ত সংশোধনী প্ৰস্তাৱ আছে। চেয়াৰমেন আলী আহমেদ ডাঙৰীয়া তেখেতে যিহেতু অনুপস্থিত, গতিকে প্ৰত্যাহাৰ হোৱা বুলি ধৰি লৈছোঁ। আৰু সেয়েহে এতিয়া দফা নম্বৰ 2 বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হৰ সাপেক্ষে দফা নম্বৰ 2 বিধেয়কখনৰ অংশ হ'ল।
এতিয়া দফা নম্বৰ 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু দীৰ্ঘ শিৰোনামা বিধায়কৰ অংশ হ'ব। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে যিসকলে বিপক্ষে আছে যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হৰ সাপেক্ষে হৰ সাপেক্ষে হৰ সাপেক্ষে দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু দীৰ্ঘ শিৰোনামা বিধায়কখনৰ অংশ হ'ল। এতিয়া মাননীয় মন্ত্ৰীয়ে বিধায়কখন পাৰিতকৰণৰ বাবে প্ৰস্তাৱ কৰিব। মাননীয় অধ্যক্ষ মহোদয়, মই কেশৱ মহন্ত ডাঙৰীয়াৰ হৈ প্ৰস্তাৱ উত্থাপন কৰোঁ যে দি আছাম ফিক্সেশ্যন অফ চিলিং অন লেণ্ড হোল্ডিংছ এমেণ্ডমেণ্ট বিল 2026খন পাৰিতকৰণৰ বাবে লোৱা হওক। এতিয়া বিধায়কখন পাৰিত কৰা হওক। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হৰ সাপেক্ষে হৰ সাপেক্ষে হৰ সাপেক্ষে প্ৰস্তাৱটো গৃহীত হ'ল আৰু বিধায়কখন পাৰিত কৰা হ'ল। এতিয়া মাননীয় মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই বিধায়কখন বিবেচনাৰ বাবে প্ৰস্তাৱ কৰিব। মাননীয় অধ্যক্ষ মহোদয়, মই দি আছাম ষ্টেট হায়াৰ এডুকেশ্যন কাউন্সিল বিল 2026 বিবেচনাৰ বাবে সদনত উত্থাপন কৰিলোঁ। এতিয়া এটা আছাম ষ্টেট হায়াৰ এডুকেশ্যন কাউন্সিল বিল 2026খন বিবেচনাৰ বাবে লোৱা হওক। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হৰ সাপেক্ষে হৰ সাপেক্ষে হৰ সাপেক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। বিধেয়কখনত দফা নম্বৰ 2ৰ পৰা 7লৈ কোনো সংশোধনী প্ৰস্তাৱ নাই। যিসকলে সপক্ষে আছে গতিকে দফা নম্বৰ 2ৰ পৰা 7 বিধেয়কখনৰ অংশ হ'ব। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হৰ সাপেক্ষে হৰ সাপেক্ষে হৰ সাপেক্ষে দফা নং 2ৰ পৰা 7 বিধেয়কখনৰ অংশ হ'ল।